2026 চনৰ জানুৱাৰী মাহত প্ৰথমটো দিনত মা, ডাঙৰ বাইদেউ আৰু গুণগুণ আমি চাৰিও ফুৰিবলৈকে ওলাই গ'লোঁ। ক'লৈকে যাম আমি আগতে একো ঠিক কৰি লৈ যোৱা নাই, আৰু যিহেতু মোৰ ভাগিনটো আছে গতিকে আমাৰ চিন্তা কৰিবলগীয়া একো নাই। আৰু এটা ভাল কথা হৈছে মোৰ মই এতিয়া ভাগিনটো থকাৰ কাৰণে মই বেছি চিন্তা কৰি থাকিব নালাগে, কাৰণ সি এতিয়া ডাঙৰ হৈছে, চিন্তা কৰিব পৰা হৈ গৈছে। আৰু প্ৰথম গৈয়ে আমি কিন্তু পেট পূজা কৰি ল'লোঁ, দেখিছেনে? খুব ধুনীয়া এৰেঞ্জমেণ্ট, খুব ভাল লাগিলে। এইখন এখন ৰিজৰ্ট, আৰু ৰিজৰ্টখন হৈছে ব্ৰহ্মপুত্ৰৰ পাৰত, কিন্তু গুৱাহাটীৰ পৰা বহুত বেছি দূৰ নহয়। চন্দ্ৰপুৰৰ ৰাস্তাৰে গ'লে অলপ দূৰ যোৱাৰ পিছতে পাই গ'লোঁ। কিন্তু মই গাড়ী চলোৱা নাই দেই, ভাগিনটোৱে গাড়ী চলাইছে। সি ক'ৰ পৰা কেনেকৈ ক'লৈ লৈ গৈ আছে আমি গম পোৱা নাই, কিন্তু গৈ গৈ এটা ধুনীয়া জেগালৈকে লৈ গ'ল। আৰু সেইকাৰণে ভাগিনটোক এই ভিডিঅ'টোৰ যোগেৰেও এটা বহুত ধন্যবাদ এটা দিলোঁ, কাৰণ ইমান ধুনীয়া ঠাই যে আছে আমি গমেই নাপাওঁ। এই সৰু সৰু ল'ৰা ছোৱালীবিলাকে এইবোৰ গম পায়, আমি কিন্তু গমেই নাপাওঁ। আৰু চাওকচোন কি সুন্দৰ দৃশ্য, ব্ৰহ্মপুত্ৰ আৰু তেওঁলোকৰ ৰিজৰ্টখনৰ এইটো হৈছে ছুইমিং পুল। আৰু ছুইমিং পুলটো যেতিয়া চলাই দিয়ে তেতিয়া বোলে আৰু বেছি ধুনীয়া লগা হয়। কিন্তু এটা আমাৰ অকণমান বেয়া লাগি আছে, বেয়া লগাৰ কাৰণটো হ'ল মায়ে বহুত বেছি ঠাণ্ডা পাইছে। মাৰ অৱস্থাটো চাওকচোন, বহুত বেছি ঠাণ্ডা, কাৰণ এনেই ঠাণ্ডাৰ দিন, তাতে ব্ৰহ্মপুত্ৰৰ পাৰটো ঠাণ্ডা হ'বই। আৰু এইফালে চাওকচোন, এইখিনি যে কিমান বেছি ধুনীয়া। ইয়াত আমি বহুত ফটো উঠিলোঁ। ফটো উঠাৰ কাৰণে এই জেগাটো বহুত বেছি ধুনীয়া বুলি ক'ব লাগিব। চেগুন গছৰ পাতবিলাক পৰি আছে, সেয়া এটা সৌন্দৰ্য হৈ গৈছে চাওকচোন। আৰু ইপিনে ব্ৰহ্মপুত্ৰত যেতিয়া পানী থাকে তেতিয়া চাগে আৰু বেছি ভাল লগা হয়, কিন্তু এতিয়া পানী নাই, পানীটো বৰ শুকাই আছে। এতিয়া এটা বেলেগ সৌন্দৰ্য উপভোগ কৰিছোঁ আমি। আৰু গৰমৰ দিনত ইয়ালৈকে আহিলে আৰু এটা সৌন্দৰ্য আমি উপভোগ কৰিব পাৰিম, আৰু খুব বেছি ভাল লাগিব, কাৰণ ব্ৰহ্মপুত্ৰৰ পাৰ, ঠাণ্ডা ঠাণ্ডা বতাহ পাম আমি। আৰু মায়ে কৈছে মানে গৰম দিনতহে মা এইখনলৈকে আহিব। আৰু সেয়ে আপোনালোককো জনালোঁ, এই নামটো হৈছে আৰোহণ, দেখিছেনে? আৰোহণ ৰিজৰ্টখনৰ নাম। আৰু এইটো সোমোৱা ৰাস্তাটো। মা আৰু আমাৰ যাবৰ সময় হৈ গ'ল, মা আৰু ডাঙৰ বাইদেউ ওলাই আহিছে। আৰু অকণমান দেখুৱাইছোঁ, এজোপা বগৰী গছ, বহুত বেছি বগৰী লাগি আছে। এইটো এটা ৰাস্তা, বহুত মানুহ আহিছে। আমি অলপ সোনকালে আহিছিলোঁ কাৰণে আমাৰ হৈ গ'ল। আৰু এতিয়া গাড়ীবিলাক ভিতৰত নধৰা হৈ গৈছে, বাহিৰতে গাড়ী ৰাখিব লগা হৈছে। সেইখিনিও অকণমান দেখুৱাই দিলোঁ পৰিৱেশটো। আৰু এয়া মোৰ ভাগিনটো, মই এতিয়া ক'লোঁ ন, মোৰ চিন্তাই নাই, মই গাড়ী চলাবও নালাগে, আৰামত বহি গ'লেই হয়, যিহেতু মোৰ ভাগিনটো এতিয়া ডাঙৰ হৈ গ'ল, ধুনীয়াকৈ আমাক ফুৰাব লৈ যাব পৰা হ'ল। সেইটো মোৰ বহুত বেছি ভাল লগা এটা সময়। সেয়ে আপোনালোকৰ ওচৰলৈ মই ভিডিঅ'টো বনাই আপোনালোককো দেখুৱাই দিলোঁ। আৰু আমি এতিয়া ইয়াৰ পৰা যাবৰ হ'ল। আজিলৈ ইমানেই, ধন্যবাদ।